আহিছে চিৰাং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সুজিত কুমাৰ দাস ডাঙৰীয়া, বসুমতাৰী ডাঙৰীয়া, বৰপেটাৰ অজয় কুমাৰ ডেকা, ৰূপম কুমাৰ দাস, চম্পক পাটোৱাৰী। আমাকে বহুত অসমীয়া কথা ক'ব নোৱাৰা মানুহবিলাকক জিলা পৰিষদৰ সভাপতি MLA বিভিন্ন ধৰণৰ পদ তেওঁলোকে দি ৰাখিছে, কিন্তু আমি খিলঞ্জীয়া মানুহবিলাকে নিজৰ খেতি মাটিতে আজি অস্তিত্বৰ সন্মুখত সংকটত পৰিছো। নিজৰ খেতি মাটিতে আজি আমাৰ বিপদ আহিছে, নিজৰ খেতি মাটিতে ভাগৰ পৰা আমি বঞ্চিত হৈ গৈছো। গতিকে এইবিলাক কথা আমি কংগ্ৰেছ দলৰ ওপৰত আমি বহুদিন ৰখিলো। আমি ভাবিছিলো তেওঁলোকক আমাক এই প্ৰাধান্য দিব, প্ৰাপ্যৰ অধিকাৰ পৰা দিব, কিন্তু কংগ্ৰেছ দলৰ সেইটো আমি কেতিয়াও দেখা নাপালো। এতিয়া আমাৰ বিকল্প কি আছে আজিৰ দিনত? নামনি অসমৰ অসমীয়া মানুহখিনি, নামনি অসমৰ হিন্দু মানুহখিনি, নামনি অসমত যিখিনি তাত আমাৰ বঙালী ভাইসকল আছে, বিহাৰীসকল আছে, বড়ো জনগোষ্ঠী আছে, নেপালী আছে, তেওঁলোকে আজি বিকল্প কি আছে? আজিৰ দিনত যদি বিকল্প আছে বিজেপি আছে, কাৰণ বিজেপিয়ে তেওঁলোকক উদ্ধাৰ কৰিব পাৰিব, বিজেপিয়ে তেওঁলোকক শক্তি দিব পাৰিব, বিজেপিয়ে তেওঁলোকৰ পিছত খাৰা হ'ব পাৰিব বা তেওঁলোকৰ একেলগে তেওঁলোকক লগত লৈ আগবাঢ়িব পাৰিব। কাৰণ কংগ্ৰেছ দলেতো আমাক ইমান দিনে একো নিদিলে। কংগ্ৰেছ দলেতো আমাক তাত তেওঁলোকে মুছলমান বা ন অসমীয়া যিবিলাক পূৰ্ণ মুছলমান আছে তেওঁলোকৰ তাত আমাক বন্ধকতে ৰাখিলে। গতিকে এইবিলাক অনেক প্ৰশ্ন আছে বন্ধুসকল, আন্তৰিক বন্ধুসকল আৰু উপস্থিত ভোটবৃন্দ। আমি বিভিন্ন মনৰ কথা আছে, আজি দীঘলীয়া নকৰো। প্ৰথম যোগদান কাৰ্যসূচীত মনলৈ যিখিনি আছে এইখিনি আজি কৈছো, কিন্তু আমাৰ বৰ্তমানৰ যিটো পৰিস্থিতি, দেশৰ যি পৰিস্থিতি, আজি দেশৰ সন্ত্ৰাসবাদীৰ সমস্যাত দেশত জৰ্জৰিত হৈছে। এই সময়ত কংগ্ৰেছ দলে যিটো কৰিব লাগিছিলে, আমাৰ দলীয় নেতৃত্বই যিটো কৰিব লাগিছিলে, ৰাহুল গান্ধী ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছিলে, কিন্তু তেওঁ সেই ধৰণে বক্তব্য ৰাখিব পৰা নাই। আজি জনগণৰ স্বাৰ্থত, আজি দেশৰ স্বাৰ্থত, আজি সেনাবাহিনীৰ সপক্ষত যিখিনি তেওঁলোকে ষ্টেণ্ড দিব লাগিছিলে তাকে নকৰি আমাৰ সেনাবাহিনীৰ শক্তিৰ ওপৰত সন্দেহ, ভাৰতবৰ্ষৰ জনগণৰ ওপৰত তেওঁলোকৰ আস্থা নাই। চৰকাৰখন এক শক্তিশালী বলিষ্ঠভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পদক্ষেপ লৈছে, তাতো তেওঁলোকে শংকিত হৈ সমৰ্থন জনাব খোজা নাই। এইবিলাকত আমাৰ কিন্তু দ্বিমত আছিল কংগ্ৰেছ দলৰ, আৰু সেইকাৰণে আমি সিদ্ধান্ত ললো যে নহয়, কংগ্ৰেছ দলক আৰু আমি বেছিদিন চাৰ্ভিচ দিব নোৱাৰো।